আসামিনী 365 স্বত্বাধিকারী আবুল হোসেন মন্ডল। হয় কেইদিনমান ধৰি দেখি পাইছো যে এটা কোৱালিফিকেশ্যনে খলনি সৃষ্টি কৰিছে আচলতে কিয় আপোনাৰ ওপৰত মানে এই বোজা চাপি দি আছে আপুনি আচলতে কি কৰিছে তাৰ ক'ত গাত লাগিছে এইটো কাৰণে আপোনাৰ ওপৰত মানে কল ৰেকৰ্ডিং লৈ বিতৰ্ক সৃষ্টি কৰিছে আর বিলেসিপাড়া মহাবিদ্যালয়ের প্রাক্তন ছাত্র সম্মিলন প্রোগ্রাম এটা হয়েছিল। সেই প্রোগ্রামত যেতিয়া সম্বৰ্ধনা হয় তেতিয়া আমি দেখিবলৈ পাইছোঁ যে বিলেসিপাড়া প্ৰাক্তন বিধায়ক আলিয়াপুর মিয়া আৰু প্ৰাক্তন মন্ত্রী তথা দক্ষিণ শর্মার বিধায়ক ওয়াজেদ আলী চৌধুরী উপস্থিত থাকে। আৰু সেই সভাখনত মই দেখিছোঁ যে প্ৰাক্তন বিধায়ক আলিয়াপুর মিয়া সুসন্মানেৰে গলাত অসমীয়া ফুলাম গামোচাৰে সন্মান জনাইছে। তাৰপিছত মূৰত জাপি দিছে, তাৰপিছত আৰু ভৰিত ধৰিবলগীয়া হৈছে। আৰু এটা মই দেখিবলৈ পাইছোঁ যে একেখন সভাতে প্ৰাক্তন মন্ত্ৰী তথা দক্ষিণ শৰ্মাৰ বিধায়ক ওয়াজেদ আলী চৌধুৰী অসমীয়া ফুলাম গামোচাৰে সন্মান জনাইছে আৰু জাপিখন হাতত দিছে। তো এইখিনি লৈ মই এটা নিউজ কৰিছোঁ, বাতৰি সম্প্ৰচাৰ কৰিছোঁ মই আসামী 365 পৰ্টেল যোগেদি। তো এই বাতৰিটো মানে প্ৰচাৰ কৰাৰ পিছত আব্দুল আৱাল নামৰ এটা ল'ৰাই, আব্দুল আৱাল কোন হয়? আব্দুল আৱাল কোন হয় মই নাজানো। আচলতে তেওঁ কোনটো দলত আছে সেইটো মই নাজানো, কিন্তু তেওঁ ডাইৰেক্টলি মোক থ্ৰেটিং দিছে যে তুমি ওয়াজেদ আলী ছাৰৰ ভিডিঅ'টো ডিলিট কৰা, এতিয়াই ডিলিট কৰা। তো মই কৈছোঁ বাবু চোৱা তোমাৰ বয়স কিমান হৈছে মইতো নাজানো, মই সাংবাদিক হয় ৪ৰ্থ স্তম্ভৰ মানুহ। আৰু সাংবাদিক কাৰোবাৰ বাতৰি সম্প্ৰচাৰ কৰিলে কাৰোবাৰ ভাল হ'ব কাৰোবাৰ বেয়া হ'ব এইবিলাক মন্তব্য লৈ সাংবাদিকে নিৰ্দিষ্ট সম্প্ৰচাৰ নকৰে। সাংবাদিকৰ কাম সাংবাদিকে কৰি থাকিব। এইখিনি কথাৰ পাছত কোন হয় আপুনি সাংবাদিক, এনেকুৱা এটা বেয়া লেংগুৱেজ দিছে। মই সেইটো ৰেকৰ্ডিং দি মই আকৌ নিউজ বজাই দিছোঁ তাৰ নামত। হয় নিউজটো বজাৰ পিছত তাৰ কিয় গাত লাগিছে, তাই কিয় আপোনাক ভয় বাগতি দিছে? এতিয়া চাওক, বিলাসীপাৰা ৰাইজে তথা অসমবাসী ৰাইজে ইতিমধ্যে গম পাইছে তেওঁ এটা দালাল হয় আৰু তেওঁ কোনটো দলত আছে তেওঁ নিজেই স্পষ্টকৰণ দিব নোৱাৰিব। কেইদিনমান আগতে কংগ্ৰেছ দল ত্যাগ কৰি ইডিএফত জইন কৰিছিলে, সেইটো দৃশ্য সেইটো মানে ভিডিঅ' মোৰ তাতে আছে। আৰু ইডিএফৰ পৰা তাক পহু খেদা দিলে, ইডিএফৰ পৰা পহু খেদা দিলে। এতিয়া ইডিএফৰ বেনাৰত কোনো এটা ঠাইত নাম নাই। এইখিনি মই তথ্য সংগ্ৰহ কৰিছোঁ। আৰু আমি দেখিবলৈ পাইছোঁ এই ল'ৰাটো টোটাল দিনত যদি কংগ্ৰেছ কৰে ৰাতি দিয়ে। আৰু এই ল'ৰাটোৰ বিষয়ে আমি ইমান কৈ লাভ নাই। ল'ৰাটোৰ বিষয়ে ইতিমধ্যে ধুবুৰীবাসী ৰাইজে আৰু অসমবাসী ৰাইজে ইতিমধ্যে গম পাইছে। হয় এই ল'ৰাটো কাক চবটো ঠাইত আপোনাক ফোন কল কৰি কিনে আপোনাক ভয় বাবতি দিছে ভিডিঅ'টো ডিলিট কৰিবলৈ? এইবোৰ কোন হয় ভিডিঅ'টো ডিলিট কৰিবলৈ? মালিক হয় নেকি যে ভিডিঅ'টো ডিলিট কৰে? এইবাৰ নিউজ বাজিলে কি ডিলিট কৰিব পৰা যায়? তাৰ ক'ত গাত লাগিলে? কাক চবটো ঠাইত সি আছে? চাওক ছাত্ৰ ছায়া বুলি ক'লে ওয়াজেদ আলীৰ নাম যদি কৈছে আমি গম পাইছোঁ যে ওয়াজেদ আলীৰ ছাত্ৰ ছায়াত তেওঁ এনেকুৱা ভাবুকি দিছে। ওয়াজেদ আলী চৌধুৰীৰ ছাত্ৰ ছায়াত তেওঁ ভাবুকি দিছে। আৰু যিটো আব্দুল আৱাল নামৰ এই ল'ৰাটো যিটো ইতিমধ্যে যিটো ভাবুকি দিছে সেই ভাবুকি দিয়াটো আৰু ভাবুকি দিয়াটো ঠিক হোৱা নাই। আৰু তেওঁ যেতিয়া কৈছে যে ফোন যোগে কৈছে যে এতিয়াই ডিলিট কৰক, মই এটা কথা কৈছোঁ তেওঁক স্পষ্টভাৱে, সাংবাদিক ৪ৰ্থ স্তম্ভৰ মানুহ হয়। আৰু সাংবাদিকক তেওঁ ভিডিঅ' ডিলিট কৰিবলৈ কৈছে। তেওঁক এই অধিকাৰ কোনে দিলে? আৰু এইটোৱেই মোৰ প্ৰশ্ন হয় অসমবাসী ৰাইজৰ লগত, এজন সাংবাদিকক ভিডিঅ' ডিলিট কৰাৰ, নিউজ ডিলিট কৰাৰ অধিকাৰ কোনে দিছে? তেওঁৰ উচিত শাস্তি পাব লাগে। আবুল আৱালে দেখিবলৈ পাইছোঁ লাইভ যোগে আপোনাৰ ওপৰত কেইটামান দোষ ধাপি দিছিলে যে আপুনি মেট্ৰিক পাছ কৰাই নাই। এই সন্দৰ্ভত কি জনাব? চাওক, জনা মূৰ্খ মানুহে কি কয় এটা কথা কৈছে না যে পাগলে নাখায় ছাগলে নাখায় কি। তেওঁলোকৰ এটা সৰু পোৱালি তেওঁলোকৰ মুখত যি আছে সি কয়। মই মেট্ৰিক পাছ কৰিছোঁ 2005 চনত আৰু বিলেসিপাড়া কলেজত মই 2006 আৰু 7ত পঢ়িছোঁ। এইখিনি যাই পেলাই বিলেসিপাড়া মহাবিদ্যালয়ত যাই পেলাই তেওঁলোকে বহীখন চেক কৰক, মোৰ নাম আছে তাতে, আৰু যদি নাথাকে সেইখিনি দায় মই হ'ম। হয় এতিয়া অসম চৰকাৰ আৰু বিলেসিপাড়া
পুলিচ প্ৰশাসনক আপুনি কি জনাব? হয়, ইতিমধ্যে আমি দেখিবলৈ পাইছো, আজি মই কালেক্ট কৰিলো, তেওঁ এটা FIR দিছে। লিচিপাৰ ভাৰপ্ৰাপ্ত বিধায়ক মহোদয়ক এখন FIR দিছে আৰু SP অফিচত এটা FIR দিছে মোৰ নামত। যেনেকুৱা ৱাৰ্ড লিখিছে, মই গালি গালাজ পাৰিছো বুলি অলৰেডি কিন্তু ইতিমধ্যে আছেই দেখোন। এটা মানুহৰ বিষয়ে ভুৱা ৱাৰ্ড এটা লিখিলে সেইখিনিতো তেওঁৰ জবাব দিব লাগিব। আৰু মোৰ এটাই কথা, তেওঁ যে ভুৱা এটা ৱাৰ্ড লিখিছে মোৰ বিৰুদ্ধে জেহাৰ দিছে, এতিয়া বিলেচিপাৰা মই বিলেচিপাৰা পুলিচ প্ৰশাসনক মই অনুৰোধ জনাইছো, এই ভুৱা FIR এটা দিয়াজনক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু ধুবুৰী জিলা আৰক্ষী অধীক্ষকক মই অনুৰোধ জনাইছো, এই ল'ৰাজনক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু এই ল'ৰাজন সমাজৰ এটা ক্ৰীড়া, তেওঁ এই সমাজত লণ্ডমণ্ড লগাই থকা এটা ল'ৰা। আৰু সেই ল'ৰা ইতিমধ্যে ল'ৰা আপোনালোকে জানে, ফোন যোগে আপুনি কোন হয় বুলি সাংবাদিক, তেওঁ সাংবাদিকক কোন হয় বুলি কোৱাৰ অধিকাৰ ক'ত পালে, নিউজ ডিলিট কৰিবলৈ কোৱাৰ অধিকাৰ ক'ত পালে। মই এইখিনি মই ধুবুৰী জিলা আৰক্ষী অধীক্ষক জনাইছো আৰু বিলেচিপাৰা পুলিচ প্ৰশাসনক মই অনুৰোধ জনাইছো, এই FIR দিয়াজনক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু এটা কথা শুনিবলৈ পাইছো যে আপোনাক টাইম দিয়া হৈছে যে বিলাসপুৰত 24 ঘণ্টা টাইম দিয়া হৈছে, এই সন্দৰ্ভত কি জনাব? চাওক, একচুৱেলি মই অলপ আগতে কলো না যে তেওঁ এটা সৰু পোৱালি, আইনৰ বিষয়ে তেওঁ নাজানে। ফোনত ধমকি দিয়াটো, এটা মিনিষ্টাৰৰ যদি এটা সৰু ল'ৰাক যদি ধমকি দিয়ে, সেই মিনিষ্টাৰে এৰেষ্ট হ'ব লাগিব। হয়, বিলাসীপাৰা আৰক্ষী প্ৰশাসনে কি ব্যক্তিগত ছাত্ৰ ছায়াত চলে নাকি? নহয়, এতিয়া